ওম নমঃ শিৱায়। কৰ্কট ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা হয়। কৰ্কট ৰাশিৰ মানুহ কেনেকুৱা হয়? এওঁলোক খুব শক্তিশালী আৰু ভাগ্যশালী হয়। 2026 চনৰ এওঁলোকে কিছু ক্ষেত্ৰত সফলতা পাব। যদি আপুনি কৰ্কট ৰাশি হয় তেনেহ'লে আপোনাৰ ৰাশি অনুযায়ী সম্পূৰ্ণ বিশ্লেষণ আমি এই ভিডিঅ'টোত প্ৰস্তুত কৰিছোঁ। প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা সকলোবোৰ সোমাই আছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে, নিজৰ লাইফত হেপ্পী আছে। ময়ো ভালে আছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা প্ৰেম, ব্যৱসায়, চাকৰি, সংসাৰ, স্বাস্থ্য, ভাগ্য, জীৱনত কেতিয়া সফলতা হ'ব পাৰিব, ছাকচেছফুল হ'ব পাৰিব, সকলোবোৰ আটাইবোৰ সামৰি আমি এই ভিডিঅ'টোত প্ৰস্তুত কৰিছোঁ। আৰু ভিডিঅ'টোৰ মাজত জনাম আপোনাৰ বিশেষ টিপছ আৰু গোপন ৰহস্য, যি জানিলে আপুনি নিজকে নিজে জানিব পাৰিব মই কোন। তেনেহ'লে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক। প্ৰিয় দৰ্শক, মন মগজু অনুভৱ বেছি কৰে। কৰ্কট ৰাশিৰ চিত্ৰটো হৈছে কেঁকুৰা। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। উত্তৰ পশ্চিম দিশটো কৰ্কট ৰাশিৰ লোকৰ বাবে অতিকৈ শুভ। আৰু এই কৰ্কট ৰাশিৰ লোকৰ ভগৱান শিৱ দেৱতা হৈছে ঈশ্বৰ দেৱতা। কৰ্কট ৰাশিৰ লোকে নিজৰ ঘৰখনৰ লগত মিলি চলিবৰ কাৰণে খুবেই ভাল পায়। মানুহ সময়ে পৰিৱৰ্তন হ'ব লাগে। সময় অনুযায়ী মানুহ পৰিৱৰ্তন হ'লে তাত আমি ছাকচেছ পোৱা যায়। হয়, এই গুণটো ভাল গুণটো কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ মাজত দেখা পোৱা যায়। এওঁলোকে সময়ে পৰিৱৰ্তন হ'ব বিচাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। কৰ্কট ৰাশিৰ শুভ বাৰ হৈছে মঙ্গলবাৰ, শুক্ৰবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰ। লাকি নম্বৰ হৈছে 2, 7, 8, 0। প্ৰিয় দৰ্শক, কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। আৰু ভগৱান শিৱৰ প্ৰিয় হ'লে ভিডিঅ'টো লাইক নকৰাকৈ একেবাৰে নাযাব। আৰু প্ৰিয় দৰ্শক, আপোনাৰ ৰাশি অনুযায়ী, আপোনাৰ ঘৰৰ কাৰোবাৰ ফেমিলিৰ ৰাশি অনুযায়ী যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লে'লিষ্টত বনাই থৈ দিছোঁ। তাতে গৈ প্লে'লিষ্টত গৈ আপোনালোকে চাব পাৰে আপোনালোকৰ ফেমিলিৰ ৰাশি অনুযায়ী স্বভাৱ, চৰিত্ৰ, অল এভৰিথিং ইত্যাদি। লাভ ৰিলেশ্যনশ্বিপত কৰ্কট ৰাশিৰ লোকসকলে বেছি গুৰুত্ব দিয়া দেখা পোৱা যায়। এওঁলোকে ডিচিপ্লিন হৈ থাকি খুবেই ভাল পায়। এওঁলোকে কিন্তু সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰে। সময়ত সঠিক সিদ্ধান্ত ল'লে এওঁলোকে কিন্তু আগবাঢ়ি যোৱাটো দেখা পোৱা যায় কিছু ক্ষেত্ৰত। যদি ছাপ'জ ক'বলৈ গ'লে এওঁলোকক যদি ব্যাখ্যা কৰি ভালদৰে বুজাই কোৱা নাযায় ন, তেনেহ'লে এওঁলোকে কিন্তু ভুল ধাৰণা ভাবি লৈ যায়। অতি দূৰলৈ ভাবি ভয় পায় এওঁলোকে। সেইকাৰণে এওঁলোকক পূৰা বিস্তাৰভাৱে বৰ ধুনীয়াকৈ বুজাই ক'ব লাগে। তেনেহ'লে এওঁলোকে খুবেই ধুনীয়াকৈ সুখী হয়। যিসকলে প্ৰেম কৰিছে, যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড কৰ্কট ৰাশি হয় তেনেহ'লে আপুনি এক লাকি হয়। এওঁলোকে কিন্তু যাক ভাল পায় অন্তৰেৰে ভাল পায়। খুব ভাবি চিন্তি এওঁলোকে কিন্তু ৰিলেশ্যনশ্বিপত যায়। কৰ্কট ৰাশি জাতক জাতিকা পুৰুষ মহিলা। ভৱিষ্যত এওঁলোকৰ বিবাহৰ যোগ থাকে 25-ৰ পৰা 30-ৰ সময়ছোৱাত। বিবাহৰ পিছত কিন্তু সংসাৰ বৰ ধুনীয়া হয়, শান্তিপূৰ্ণ হয়। সংগীৰ সৈতে কিন্তু গভীৰ বুজাবুজি থাকে। এওঁলোকৰ মাইণ্ডছেট কেৰিয়াৰৰ ফালত ছাকচেছ হ'বলৈ পাৰে। শিক্ষক, চিকিৎসা, বেংকিং লাইনৰ, বিদেশত গৈ চাকৰি কৰা এওঁলোকৰ মনত আশা প্ৰেৰণা থাকে। আমাৰ দৰে ইউটিউব ছ'চিয়েল মিডিয়াৰ জৰিয়তে এওঁলোকে ইনকাম এটা কৰিবৰ কাৰণে সপোন দেখে। ভৱিষ্যত এওঁলোকৰ বৰ ধুনীয়া হয়। 50 বছৰৰ পাছতহে মান সন্মান পায়। চন্দ্ৰৰ কৃপাত ভাগ্য লাহে উঠে। পৰিয়ালৰ পৰাও মান সন্মান পায়, মৰম পায়। লগতে পৰিয়ালৰ পৰাও এওঁলোকে ভাল এটা সম্পত্তি পায়। ফেমিলিৰ পৰা আশীৰ্বাদ পায়। হয়, একবাৰ কিন্তু ৰিলেশ্যনশ্বিপত ধোকা খালে কিন্তু এওঁলোকে বহুত
সময়লৈকে ছিংগুল থাকে, কিন্তু হঠাৎকৈ ৰিলেশ্যনশ্বিপত যোৱা দেখা পোৱা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় মানসিক চাপ থাকে, কিন্তু যিকোনো সমস্যাক লৈ কিছুমান ক্ষেত্ৰত তেওঁলোকৰ মানসিক চাপ দেখা পোৱা যায়। প্ৰিয় দৰ্শক, দুখ সুখ জীৱনটোৱে থাকিবই কম বেছি পৰিমাণে, নহ'লে আমি দুখৰ মূল্যটো কেনেকৈ বুজি পাম। সেইকাৰণে দুখবোৰ পোৱা অত্যন্ত জৰুৰী আপোনাৰ মোৰ, তেনেহ'লে আমি দুখৰ সময়টো আমি বুজি পাম। নিশ্চয় দুখী হৈ নাযাব, দুখখিনি এদিন আঁতৰ হৈ আপোনালোকৰ সুখৰ দিন আহিব। সেইকাৰণে অতীত এদিন অতীত হ'ব, আজি বাস্তৱ হৈ আছে আপোনাৰ, এই বাস্তৱটো এদিন অতীত হ'ব। হৈ যোৱা ঘটনাবোৰ হৈ যাবলৈ দিছে, একদম বহুত ভাল খবৰ, ভাল ডিচিশ্যন। যি হৈছে নতুনকৈ জীৱনটো আৰম্ভণি কৰক। 2026 চনৰ পৰাই আপোনাৰ কৰ্মৰ দ্বাৰাই, আপোনাৰ শিক্ষাৰ দ্বাৰাই নতুন এটা লাইফষ্টাইল সলনি কৰিব পাৰিব। যিসকলে ছাত্ৰ ছাত্ৰীসকল আছে পঢ়া শুনাৰ ক্ষেত্ৰত, যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী, যিসকলে 12লৈকে পঢ়া শুনা কৰিছে, ছাপ'জ হায়াৰ ছেকেণ্ডেৰী দিব, মেট্ৰিক দিব, তেওঁলোকে অতীতৰ কথা পাহৰি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক। কাৰণ পঢ়া শুনা সময়টো আমি সৎ ব্যৱহাৰ কৰিব লাগে। সময় অনুযায়ী আমি ভালদৰে পঢ়া শুনা কৰি আমি নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগিব। তাৰ পাছত বাকীটো চব ফ্ৰীয়ে পাব আপুনি। প্ৰিয় দৰ্শক, সেইকাৰণে আগতে কৰ্ম কৰক, ফলটো অট'মেটিক ফ্ৰী থাকিব তাৰ লগত। যিসকল বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আছে, কৰ্কট ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা, জন্মগতভাৱে এওঁলোকে আৱেগিক হয়। এওঁলোকে দেখাত যিমান কঠিন হ'লেও এওঁলোকৰ ভিতৰৰ ফালৰ পৰা বহুতেই কোমল হয়। এওঁলোকে অৰ্থাৎ স্বভাৱ চৰিত্ৰৰ কথা বতৰাক লৈ, সৌন্দৰ্যলৈ কথা বতৰাক লৈ এওঁলোকে খুবেই মৰমীয়াল হৈ পৰে। মানুহৰ চবচে ডাঙৰে হৈছে স্বভাৱ চৰিত্ৰ। সেই গুণটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মাজত দেখা পোৱা যায়। স্বভাৱ চৰিত্ৰৰ কাৰণে এওঁলোকে সমাজৰ পৰা, পৰিয়ালৰ পৰা খুবেই মৰম ভাল পোৱা বুটলিবলৈ সক্ষম হয়। সদায় এটা কথা মনত ৰাখিব, বেছি আৱেগিক হৈ গ'লে তাৰ পৰা অলপ দূৰত থাকিব। কাৰণ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপুনি বেছিকৈ আৱেগিক হ'লে তাতে আপুনি ধোকা পাব। সেইকাৰণে বেছিকৈ আৱেগিক হৈ নাযাব, অলপ কণ্ট্ৰল কৰিব, নিজক ভাল পাবলৈ, মৰম কৰিবলৈ, কেয়াৰ কৰিবলৈ চেষ্টা কৰিব। তেনেহ'লে অট'মেটিক সকলো বস্তুৱে পচিবল হ'ব আপোনাৰ কাৰণে। সেইকাৰণে ইমানকৈ আৱেগিক হৈ যাবলৈ চেষ্টা নকৰিব। যদি হৈ যায় অলপ কণ্ট্ৰল কৰিব। আৰু নিজকে সজাই ভাল পায়, আৰু লগতে ফেমিলিকো সজাই কেনে খুব ভাল পায়। ঘৰখন বৰ ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি সজাই ভাল পায়, আৰু লগতে নিজকো সজাই কেনে খুব ভাল পায়। চাফ চিকুণতা এওঁলোকৰ খুবেই প্ৰিয় হয়। এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মিথুন ৰাশি আৰু বৃশ্চিক ৰাশিৰ লগত বেছি এটা সম্পৰ্ক তালমিল ভাল দেখা পোৱা যায়। লাভ ৰিলেশ্যনশ্বিপ, বন্ধু বান্ধৱীৰ সৈতে যদি মিথুন আৰু বৃশ্চিক ৰাশিৰ লগত আপুনি এটা সম্পৰ্ক বা বিবাহৰ বন্ধুত্বৰ ক্ষেত্ৰত যদি আপুনি এটা সম্পৰ্ক কৰে, তেনেহ'লে তাত তালমিলটো ভাল দেখা পোৱা যায়। ফাৰ্ষ্ট প্ৰায়ৰিটি প্ৰেম ভাল পোৱা বিবাহৰ ক্ষেত্ৰত দেখা পোৱা যায়। যিমান সোনকালে খং উঠি গ'লেও এওঁলোকৰ কিন্তু খংটো কমি যায়, ধৰি নাথাকে ইমানকৈ। কৰ্কট ৰাশিৰ এই 2026 চনটোত, নতুন বছৰটো কেনেকুৱা যাব জানো আহকচোন। এই বছৰটোত সৰু সুৰা সমস্যাক লৈ, স্বাস্থ্যক লৈ ধ্যান ৰাখিব লাগিব। ৰাহুৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত হঠাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল হ'ব পাৰে, কিছুমান বাই চান্স হ'ব পাৰে। সেইকাৰণে আপুনি স্বাস্থ্যৰ প্ৰতি বিশেষকৈ গুৰুত্ব ল'ব লাগিব। ধন টকা পইচা লেনদেনৰ ক্ষেত্ৰত চাব গ'লে ইমান এটা চিন্তা কৰিব নালাগে। এই বছৰটোত ধনৰ ক্ষেত্ৰত কেতুৰ স্থিতি আছে, কিছু বিশেষ পৰামৰ্শৰ কাৰণে আপুনি আগবাঢ়িব পাৰিব। কৰ্ম বিজনেছৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ পাৰিব। ভাই ভনীৰ সম্পৰ্ক, ফেমিলিত সম্পৰ্ক ভালে যাব। প্ৰিয় দৰ্শক, যদিহে আপুনি 2026 চনৰ সম্পূৰ্ণ ৰাশিফল চাবলৈ বিচাৰে, নিশ্চয় আমাৰ ডেছক্ৰিপশ্যনৰ লগতে প্লে'লিষ্টত আমি বনাই থৈ দিছোঁ। আপোনাৰ ৰাশি অনুযায়ী আপুনি তাতে গৈ চাব পাৰে, সম্পূৰ্ণ বিশ্লেষণ কৰি থৈ দিছোঁ। প্ৰিয় দৰ্শক, ইয়াতে এটা কথা কওঁ, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে, যিকোনো কৰ্ম কৰাৰ আগতে বা সঠিক সময় অনুযায়ী আপুনি সিদ্ধান্ত লোৱাত খেলি মেলি কৰে, এলেহুৱা কৰে, ভাৱ কৰে,
সিদ্ধান্ত নলয়, যাৰ ফলত আপোনাৰ লাইফষ্টাইলত কিছু ইফেক্ট পৰে। সেইকাৰণে সময় অনুযায়ী আপুনি যিকোনো সিদ্ধান্ত লোৱাত দেৰি নকৰিব, নহ'লে পাছত আপুনি পস্তাব লাগিব। পাছত আকৌ ৰিয়েলাইজ হয় মই কিয় সেইখিনি সময়ত সিদ্ধান্ত নল'লোঁ, এনেকুৱা ধৰণৰ ভাৱ আহে। সেইকাৰণে সঠিক সময় অনুযায়ী, সময় বহুতেই মূল্যৱান, সময় অনুযায়ী আপুনি সিদ্ধান্ত ল'ব, সিদ্ধান্ত লৈ কেনে কাম কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপবোৰ আঁতৰি যাবৰ কাৰণে মেডিটেশ্যন কৰিব, স্বাস্থ্য য়োগা কৰিব, মেডিটেশ্যন কৰিব। খুবভাৱে আপোনাৰ মাইণ্ডছেটটো কেতিয়াবা হঠাৎ সলনি হৈ যায়, মুডটো হঠাৎ সলনি হৈ যায়। কেতিয়াবা হঠাৎ কিছুমান কাম কৰিব লগা হয়, যাৰ ফলত মানে গোটেই জীৱন পস্তাবলগীয়া হয়। সেইকাৰণে আপুনি অলপ নিজৰ স্বাস্থ্যটো, মাইণ্ডছেটটো পাৱাৰফুল হ'বলৈ মেডিটেশ্যন কৰিব, য়োগা কৰিব, যাৰ ফলত বহুতো ক্ষেত্ৰত অবৈধ সম্পৰ্কৰ লগত লিপ্ত হোৱাও দেখা পৰা যায়। প্ৰিয় দৰ্শক, আমি আপোনাৰ বিষয়ে কোনো ধৰণৰ নিগেটিভ কমেণ্ট পাছ কৰা নাই, যাতে আপুনি আপোনাৰ লাইফত এইখিনি কথা গম পায়, যাতে এখোজৰ লগত 10 খোজ আগুৱাই লৈ যাব পাৰে। আপোনাৰ ভাল হ'লে আপোনাৰ পৰিয়ালটো মংগল হ'ব, পৰিয়ালটোৰ মংগল হ'লে সমাজখনৰ মংগল হ'ব, সমাজখনৰ মংগল হ'ব, আৰু সমাজখনৰ মংগল হ'লে আৰু আমাৰ দেশখনৰ মংগল হ'ব। তাৰ কাৰণে অলপ মাইণ্ডছেটটো পাৱাৰফুল কৰক। হঠাৎ মানুহৰ মুডটো অলপ খন্তেকীয় মানে অলপ টাইমৰ কাৰণে, সেইখিনি সিদ্ধান্তৰ কাৰণে আপুনি বেছি আৱেগিক হৈ অহাৰ কাৰণে যিকোনো ধৰণৰ সিদ্ধান্ত নল'ব, ইমান আৱেগিক হৈ নাযাব। আৰু এনেকুৱা ধৰণৰ সম্পৰ্কত লিপ্ত হোৱা দেখা পোৱা যায় কিছু ক্ষেত্ৰত, যাৰ কাৰণে আপোনাৰ ক্ষতি হয়, পাছত আপুনি ৰিয়েলাইজ কৰিবলগীয়া হয়। চ' বি কেয়াৰফুল। এটা সিদ্ধান্তই মানুহক বহুতো ওপৰলৈ নিবও পাৰে, আৰু এটা সিদ্ধান্তই মানুহক বহুতো তললৈ নুমাবও পাৰে। সেইকাৰণে যিকোনো আমি সিদ্ধান্ত ল'লে, আপুনি বা মই, যিকোনো সকলো মানুহে সিদ্ধান্ত ল'লে, আমি সেই সিদ্ধান্তটো ল'লে আমি 10 বছৰৰ পিছত, 5 বছৰৰ পিছত বা কামটো কৰাৰ পাছত কি ফল পাম, কি হ'ব, সেইখিনি চাই লৈ আমি সিদ্ধান্ত লৈ কামটো কৰিলে তাতে আমি ছাকচেছ পাম। আৰু লগতে যিটো সিদ্ধান্ত ল'লে কাম কৰিবলৈ মই সকলো জেগাতে আমি ছাকচেছফুল হ'ব পাৰিম। আৰু সেইকাৰণে যিকোনো ক্ষেত্ৰত এটা সিদ্ধান্ত, ভাল এটা উচ্চ চিন্তা লৈ, মাইণ্ডছেটটো লৈ আপুনি সিদ্ধান্ত এটা ল'ব, যাতে আপোনাৰ ক্ষতি নহয়। আপোনাৰ ক্ষতি হ'লে আপোনাৰ পৰিয়ালটোৰো ক্ষতি হ'ব। চ' বি কেয়াৰফুল। আপুনি ভালে থাকক, আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। কিবা ভুল হ'লে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে